নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অসুস্থ অখিল গগৈৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিএমচিএইচত অখিল গগৈক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই অখিল গগৈৰ স্বাস্থ্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিকিৎসকে ভালদৰে চিকিৎসা চলাই আছে অখিল গগৈৰ 2-3 দিনৰ ভিতৰতে হাস্পতালৰ পৰা ৰিলিজ দিয়া হ'ব অখিল গগৈক বৰ্তমান জিএমচিএইচৰ বাহিৰত অখিলৰ চিকিৎসা কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ অসুস্থ অখিল গগৈৰ কাষত হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ একেটা কোঠাত দেখা পোৱা গৈছে আৰু সেই ফটো ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মিয়া প্ৰেমী কংগ্ৰেছ হুঁচিয়াৰ বিজেপিৰ তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ বিৰুদ্ধে মিয়া প্ৰেমী কংগ্ৰেছ আখ্যা বিজেপিৰ মিয়া প্ৰেমী কংগ্ৰেছ দল হুঁচিয়াৰ ধ্বনিৰে বিজেপিৰ প্ৰতিবাদ মাজুলীৰ ৰাজপথ কপাই বিজেপিৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছ দলৰ বিৰুদ্ধে গড়মূৰত প্ৰতিবাদ মাজুলী জিলা বিজেপিৰ কংগ্ৰেছৰ মিয়া প্ৰেমৰ বাবে মাজুলীত বঞ্চিত হ'ল ভূমি সংৰক্ষণ বিধেয়কৰ পৰা কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ এই প্ৰতিবাদ বিধেয়কখনত বৰদুৱা বৰপেটাত বাকাল ৰখা হ'ল বিশেষ দফা মাজুলীত ভূমি সংৰক্ষণ বিধেয়কৰ দফা বাতিল হোৱাৰ পাছতেই প্ৰতিবাদ মাজুলী বৰদুৱা বৰপেটাৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে আনিছিল এই বিধেয়ক ইয়াৰ পিছতে মাজুলীৰ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া মিয়া প্ৰেমী কংগ্ৰেছ দল হুঁচিয়াৰ ধ্বনিৰে মাজুলীত বিজেপিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দিবলৈছো আন এটা ব্ৰেকিং নিউজ মিলিব লাগে মিলাব লাগে নহয় এতিয়া বাচিব লাগে বচাব লাগে মুখ্যমন্ত্ৰীৰ পত্নীক ৰক্ষণাবেক্ষণা দিবলৈ তৎপৰ হৈছে ভাৰতীয় জনতা পাৰ্টি মাজুলীত ভূমি ক্ৰয়ৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে তৎপৰ বিজেপি কংগ্ৰেছলৈ দুখ ঠেলি বচাব খুজিছে ৰিণিকী ভূঞা শৰ্মাক কংগ্ৰেছলৈ দুখ ঠেলি মাজুলীত প্ৰতিবাদ বিজেপিৰ দৰাচলতে আৰত কংগ্ৰেছ নে মুখ্যমন্ত্ৰী পৰিয়ালৰ মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে মাজুলীত মাটি ক্ৰয়ৰ যি ভয়ংকৰ তথ্য ফাদিল কৰিছিল দ্য ক্ৰছ কাৰেণ্টে তাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক বচাবলৈ তৎপৰ হৈ পৰিছে মাজুলীৰ বিজেপি কৰ্মকৰ্তাসকল আৰু সেই হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মাটি ক্ৰয়ৰ বিষয়টোক তল পেলাবলৈ যোৱাকালি কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মাজুলীত বিজেপিয়ে এই অভিযোগ উত্থাপন কৰিছে এতিয়া বিৰোধীয়ে যাতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মাটি ক্ৰয়ৰ বিষয়টো তল পেলাব পাৰে সেয়ে যোৱাকালি মাজুলীত বিজেপিয়ে প্ৰতিবাদ কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ মুখ্যমন্ত্ৰীয়ে কৈছে নেকি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে কৰিছে নেকি ধৰ্মীয় মেৰুকৰণ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে কি সকিয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অক্টোবৰত শিৱসাগৰত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে বৃহৎ গণ সমাৱেশ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈ 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া সুৰক্ষাৰ নামত এতিয়া ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে বুলিও অভিযোগ দল সংগঠনৰ আন এটা ব্ৰেকিং নিউজ নামাজ বিৰতি বাতিল কৰি বিপদত হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ হিমন্তৰ বাবে এতিয়া বিপদত পৰিছে মোদী চৰকাৰ নামাজ বিৰতি বাতিল কৰি হিমন্ত বিশ্ব শৰ্মাই যেন বিপদত পেলালে মোদী চৰকাৰক হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এতিয়া বিপদত কেন্দ্ৰীয় বিজেপি চৰকাৰ মোদী চৰকাৰ কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এতিয়া ক্ষুব্ধ হৈছে এনডিএৰ সহযোগী দল অসম বিধানসভাৰ নামাজ বিৰতি বাতিলৰ সিদ্ধান্তত ক্ষুণ্ণ জেডিউৰ ক্ষুণ্ণ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নামাজক লৈ হিমন্তৰ সিদ্ধান্তক থৰক বৰক মোদী চৰকাৰক হিমন্তৰ সিদ্ধান্তক খৰ্গহস্ত মোদী চৰকাৰৰ সহযোগী দল নীতিশ কুমাৰৰ আৰু চন্দ্ৰবাবু নাইডুৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা নীতিশ কুমাৰৰ দল জেডিউৰ
দেশৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তই হলঠেকত পেলালে মোদীক হিমন্ত বিশ্ব শৰ্মাৰ বাবে ভংগ হোৱাৰ দিশে এনডিএৰ চৰকাৰ কিয়নো হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনটোত নামাজ বিৰতিৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছে এতিয়া চন্দ্ৰবাবু নাইডুৱে আৰু নীতিশ কুমাৰে হিমন্ত বিশ্ব শৰ্মাৰ এই মুছলমান বিৰোধী সিদ্ধান্তৰ বাবে এনডিএৰ সহযোগী দলসমূহ এতিয়া অসন্তুষ্ট হৈছে কিয়নো আগৰ পৰাই চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে মুছলমানৰ পক্ষ লোৱা দেখা পোৱা গৈছিল মুছলমানৰ বিৰুদ্ধে যিকোনো আইন আনিলে সেই আইনৰ বিৰোধিতা কৰিছিল চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে ঠিক একেদৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই নামাজ বিৰোধী সিদ্ধান্তক এতিয়া বিৰোধিতা কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এতিয়া হলঠেকত পৰিছে এনডিএ দিবলৈ চোৱা এটা বিগ ব্ৰেকিং নিউজ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপমান নকৰিব হুংকাৰ দিলে এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে হয় ঠিকেই শুনিছে এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক অপমান নকৰিবলৈ হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাক যাতে কোনেও অপমান নকৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছে ডাঙৰ মন্তব্য অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ হৈ তেজস্বী যাদৱক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সমৰ্থনত ইণ্ডিয়া গোটৰ নেতাক দিলে হুংকাৰ অখিল গগৈয়ে মুখ্যমন্ত্ৰীক চাইনিজ ভাৰ্জন বুলি ক'লে মানি নলওঁ চাইনিজ ভাৰ্জন বুলি ক'লে আমাক জাতিগতভাৱে বিভাজন কৰা বুজায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ যিমান পাৰে বেলেগকৈ সমালোচনা কৰক তেজস্বী যাদৱে কিন্তু চাইনিজ ভাৰ্জন বুলি জাতিটোক অপমান নকৰিব মই হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ সমালোচক সাম্প্ৰদায়িক মন্তব্যৰ বাবে আমিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত থিয় দিলে বিধায়ক অখিল গগৈয়ে ইণ্ডিয়া গোটৰ নেতা তেজস্বী যাদৱক চাইনিজ ভাৰ্জন শব্দটো উঠাই ল'বলৈ দাবী অখিলৰ মুখ্যমন্ত্ৰীৰ হৈ এবাৰ তেজস্বী যাদৱক হুংকাৰ দিলে বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক অপমান কৰিলে সহ্য কৰা নহ'ব বুলি হুংকাৰ অখিল গগৈৰ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি আছে নতুন আইন অসম চুক্তিৰ 6 নং দফাতকৈ শক্তিশালী হ'ব এই নতুন আইন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা খিলঞ্জীয়াক সুৰক্ষা আৰু অধিকাৰ প্ৰদানৰ বাবে বিশেষ আইন অনা হ'ব ৰাজ্যত খিলঞ্জীয়া লোকৰ মাটি কেৱল কিনিব পাৰিব খিলঞ্জীয়া লোকে অহাবাৰ বিধানসভাত শক্তিশালী আইন অনাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এই তথ্য ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা খিলঞ্জীয়াক সুৰক্ষা আৰু অধিকাৰ প্ৰদানৰ বাবে বিশেষ আইন আনিব ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিবলৈ চোৱা আন এটা পলিটিকেল ব্ৰেকিং নিউজ হাৰিয়ানাত পতন ঘটিব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত মুখ ঠেকেচা খাব পাৰে বিজেপিয়ে হাৰিয়ানাৰ পৰা বিদায় হ'ব পাৰে বিজেপিৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপিয়ে মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা 10 বছৰৰ পিছত পুনৰ কংগ্ৰেছৰ দখললৈ যোৱাৰ সম্ভাৱনা হাৰিয়ানা ৰাজ্য 90খন আসন থকা হাৰিয়ানাত এইবাৰ বৃদ্ধি পাব পাৰে কংগ্ৰেছৰ আসন কংগ্ৰেছৰ ভাল ফলাফল হ'ব পাৰে বুলি ধাৰ্য কৰা হৈছে প্ৰাক নিৰ্বাচনী সমীক্ষাত বহু সংস্থাৰ মতে আসন বৃদ্ধি হ'ব কংগ্ৰেছ দলৰ হাৰিয়ানাত পতন ঘটিব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ ৰাজনীতি নচলিব শান্তিৰ অসম গঢ়াৰ লক্ষ্যৰে একত্ৰিত হ'ল হিন্দু মুছলমান মিলাপ্ৰীতিৰে থাকিম বুলি শপত ল'লে শ শ লোকে দৰঙৰ ধুলাত মুকলি আকাশৰ তলত হিন্দু মুছলমানে ল'লে সংকল্প কোনো অপশক্তিকে আমি প্ৰশ্ৰয় নিদিওঁ দৰঙৰ পৰাই যাব শান্তিৰ বাৰ্তা সমগ্ৰ ৰাজ্যলৈ হিন্দু মুছলমান সদায় ভাই ভাই শপত ল'লে ৰাইজে ইয়াই আমাৰ শংকৰ আজানৰ সময় সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণলৈ ওলাই আহিল মুছলমান সমাজ সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত ওলোৱা হয় ৰেলী ভাতৃত্ব ঘাতী সংঘৰ্ষ
লিপ্ত নহবলৈ আহ্বান শান্তিৰ অসম গঢ়াৰ লক্ষ্যৰে একত্ৰিত হ'ল এইবাৰ হিন্দু মুছলমান লোক এইদৰে প্ৰতিশ্ৰুতি সংকল্প ললে হিন্দু মুছলমান ৰাইজে কোনো অপশক্তিয়ে তেওঁলোকক ভাগ কৰিব নোৱাৰে হিন্দু মুছলমান ভাই ভাই একেলগে থাকিব হিন্দু মুছলমান এই সকল লোকে এখন গাঁৱত দৰঙৰ পৰাই এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে এই হিন্দু মুছলমান লোক একত্ৰিত হৈ পৰৱৰ্তী খবৰ মহিলাৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে বিজেপিৰ নেতাই চলন্ত ৰেলত যুৱতীক বেয়া ব্যৱহাৰ বিজেপি নেতাৰ বন্দে ভাৰতত যুৱতীৰ সৈতে বিজেপি নেতাৰ গুণ্ডাগিৰিৰ অভিযোগ বিজেপি কাৰ্যকৰ্তাৰ দবাত উঠাৰ বাবে যুৱতীগৰাকীক অপদস্থ কৰাৰ অভিযোগ বিজেপি নেতাই যুৱতীগৰাকীক গতুৱাৰো অভিযোগ উত্থাপন যুৱতীগৰাকীৰ সহযোগীকো বিজেপিৰ কাৰ্যকৰ্তাৰ দলে আক্ৰমণ কৰাৰ অভিযোগ বিজেপি নেতাৰ গুণ্ডাগিৰিৰ দৃশ্য বন্দী কৰি ৰাখে কেমেৰাত উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা লক্ষ্ণৌলৈ গৈ আছিল বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইনখনৰ এটা দবাত আছিল এদল বিজেপি কাৰ্যকৰ্তা যুৱতীগৰাকীয়ে খাদ্য সামগ্ৰী আনিবলৈ যাওঁতে বেয়া ব্যৱহাৰ কৰে বিজেপিৰ নেতাই চলন্ত ৰেলত এইবাৰ যুৱতীক বেয়া ব্যৱহাৰ বিজেপি নেতাৰ গুণ্ডাগিৰি কৰে বিজেপিৰ নাম লৈ এই বিজেপিৰ নেতাসকলে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প এতিয়া কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ অসমৰ একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব সাংসদ গৌৰৱ গগৈ অসমৰ ৰাইজে সাংসদ গৌৰৱ গগৈক আকোৱালি ল'ব বিজেপিয়ে ভয় খাইছে 2026ত পৰিৱৰ্তন হ'ব ৰাজ্যত গৌৰৱ গগৈক বিকল্প হিচাপে নুই কৰিব নোৱাৰি গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি দাবী তেজপুৰত এই মন্তব্য অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ পৰৱৰ্তী খবৰ ৱাক সংশোধনী বিধেয়কৰ বিৰোধিতা টিডিপি আৰু জেডিউক একেলগে আনিব মুছলমান সকলে টিডিপি আৰু জেডিউৱে পুনৰ মুছলমানৰ বাবে আনিব এক আইন টিডিপি আৰু জেডিউক একেলগে আনিব মুছলমান সকলে ৱাক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰ্ণাটকৰ সিদ্ধাৰামায়া চৰকাৰৰ ৱাক সংশোধনী বিধেয়কৰ 2024ৰ বিৰোধিতা মুছলিম পাৰ্চনেল ল বৰ্ডৰো তেলেংগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডকো বৰ্ডলৈ অনা হ'ব সিদ্ধান্ত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ শনিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াক সাক্ষাৎ মুছলিম পাৰ্চনেল ল বৰ্ডৰ প্ৰতিনিধি দলৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ৱাক সংশোধনী আইনৰ বিৰোধিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰ্ণাটক চৰকাৰে তেলেংগানাৰ দৰে এই বিধেয়কৰ বিৰুদ্ধে লোৱা হ'ব প্ৰস্তাৱ আৰু জেডিইউ টিডিপিও এই বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা এআইএমপিএলবিৰ সাধাৰণ সম্পাদক মৌলানা ফজলুৰ ৰহমানৰ মন্তব্য সংশোধিত আইন মুছলমানসকলৰ যথেষ্ট ক্ষতি হ'ব ৱাক সম্পত্তিৰ মালিকানা আৰু তত্ত্বাৱধানত বিৰূপ প্ৰভাৱ পেলাব পাৰে পৰিষদে বিৰোধী দলসমূহৰ পৰা সমৰ্থন লাভ কৰিছে বুলি স্পষ্ট কৰি দিছে মৌলানাগৰাকীয়ে আৰু শীঘ্ৰেই তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেড নেতাসকলক সাক্ষাৎ কৰিব ৱাক কমিটিয়ে দিবলৈছো আন এটা ব্ৰেকিং নিউজ অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু ৰাষ্ট্ৰীয় উলামা কাউন্সিলে ৰুজু কৰিলে গোচৰ অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বিপদত এতিয়া অখিল আৰু দেৱব্ৰত শইকীয়া দিছপুৰ থানাত ৰাষ্ট্ৰীয় উলামা কাউন্সিলে ৰুজু কৰিলে গোচৰ ইছলাম ধৰ্মাৱলম্বী লোকক অসন্মান কৰাৰ অভিযোগ উত্থাপন এটা বিশেষ কাৰ্টুনক কেন্দ্ৰ কৰি উত্থাপন কৰে এই অভিযোগ কাৰ্টুনত ব্যৱহাৰ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকক অসন্মান কৰাৰ অভিযোগ দুষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী মৌলানা গৰাকীৰ দেৱব্ৰত শইকীয়া আৰু অখিল গগৈৰ বিৰুদ্ধে এফআইআৰ দাখিল দিছপুৰ থানাত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ নামাজ বিতৰ্কক লৈ মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মাই মই বিধানসভাত নামাজ পঢ়িবলৈ 2 ঘণ্টাৰ বিৰতি দিম তাৰ পূৰ্বে বিৰোধী শাসনাধিষ্ঠ চৰকাৰে নামাজ পঢ়াৰ বাবে 2 ঘণ্টা বিৰতি দিয়ক বিহাৰৰ উপমুখ্যমন্ত্ৰী হৈ থকা সময়ত তেজস্বী যাদৱে নামাজ পঢ়াক লৈ বিৰতি দিয়া নাছিল এতিয়া বিহাৰত জুম্মা নামাজ পঢ়াৰ বাবে
সময় দিয়ে নেকি উপদেশ দিয়াৰ পূৰ্বে নিজেই সেই কাম কৰি দেখুৱাওক আৰজেডিৰ তেজস্বী যাদৱক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত নামাজ পঢ়াৰ বিৰতি আঁতৰোৱাক লৈ তেজস্বী যাদৱে মুখ্যমন্ত্ৰীক লৈ কৰিছিল সমালোচনা তাৰ পিছতে এবাৰ তেজস্বী যাদৱক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো পৰৱৰ্তী খবৰ মিয়াৰ বিৰুদ্ধে হোৱা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ কৰিছিলো গান গাই তাৰ বাবে আজি গ্ৰেপ্তাৰ হ'ব লগা হ'ল মোৰ মিয়া বিহুগুৱা আলতাফ হুছেইনক ধুবুৰীৰ আদালতত হাজিৰ মিয়াৰ বিৰুদ্ধে অন্যায় অত্যাচাৰ হৈছে বুলি মন্তব্য আলতাফৰ মিয়াৰ বিৰুদ্ধে হোৱা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ কৰিছিলো মই মিয়াক কৰা অত্যাচাৰৰ বিৰুদ্ধে গান গোৱাৰ বাবেই মোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মিয়া গীত গাই প্ৰতিবাদ কৰিছিলো বুলি স্বীকাৰোক্তি আলতাফ হুছেইনৰ ধুবুৰীৰ আদালতত হাজিৰ হোৱাৰ পূৰ্বে প্ৰতিক্ৰিয়া মিয়া গায়ক আলতাফৰ গৌৰীপুৰ আৰক্ষী নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আলতাফক প্ৰেৰণ কৰে আদালতলৈ মিয়া বিহু গোৱা আলতাফ হুছেইনক ধুবুৰীৰ আদালতত হাজিৰ কৰোৱা হৈছে ৰঙাগড়ৰ আলহী হ'ল আলতাফ হুছেইন মিয়া গান গাই দিবলৈছো পৰৱৰ্তী খবৰ মুছলমানৰ অধিকাৰত নিষেধাজ্ঞা কিয় বিধানসভাত নামাজ সময় বাতিলৰ সিদ্ধান্ত স্থায়ী নহয় বিধানসভাত নামাজৰ সময় বাতিলক লৈ খুব আজমলৰ কেৱল মুছলমানৰ অধিকাৰতেই নিষেধাজ্ঞা জাৰি কৰি আছে চৰকাৰে মুছলমানে কি খাব ক'ত থাকিব সকলো চৰকাৰে নিৰ্ধাৰণ কৰিব নেকি মুছলমানক এইখন চৰকাৰে একো দিব নোৱাৰে কেৱল কাঢ়ি নি আছে বিধানসভাত জুম্মা নামাজৰ সময় বন্ধক লৈ মুছলমানক হাল্লা নকৰিবলৈ আহ্বান বেছি দিন এইখন চৰকাৰ শাসনত নাথাকে নতুন চৰকাৰ ৰাখিলে পুনৰ বিধানসভাত নামাজৰ সময় ঘূৰাই আনিব পাৰিব মুছলমানক টাৰ্গেট কৰি হিন্দু মুছলমানৰ বিভেদ কৰি বেছি দিন চলিব নোৱাৰিব বিধানসভাত নামাজৰ সময় বাতিলক লৈ এবাৰ খুব প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে